এই বছৰ প্ৰথম আমি আৰম্ভ কৰিছোঁ 10 তাৰিখে মন তুলিকা, তাৰপিছতে মন মৃত্তিকা আৰু 15 জানুৱাৰীৰ পৰা মন গীত। সপ্তম বছৰত আমি ভৰি দিছোঁ। অত্যন্ত আনন্দিত যে সপ্তম বছৰত আমি ভৰি দিব পাৰিছোঁ মন গীতেৰে। আৰু বেছিকৈ বহুত জেগাৰ মানুহ আহি পেলাই এতিয়া এই বছৰ আমি যোৱা বছৰ আহিছিলে, কিন্তু এই বছৰো লিথুৱেনিয়াৰ পৰা খুব এজন স্পেচিয়েল মিনিয়েচাৰ পেইণ্টাৰ বুলি কয়, তেওঁ 3D পেইণ্টিং কৰে। তেওঁ আহি পেলাই ল'ৰা ছোৱালীখিনিক শিকাইছে। তাৰ এক্সিবিশ্যন আমি কৰিছোঁ, তাতে কৰিছোঁ যে আপোনালোকৰ মাধ্যমেৰে আমি এইখিনি কথা অসমৰ ৰাইজলৈ জনাব পাৰোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক যদি তেওঁলোকৰ অন্তৰত যদি কলা অভ্যাস কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে তেওঁলোকক আপোনালোকে মা দেউতাকে যাতে তেওঁলোকক ডিছকাৰেজ নকৰে। অকল ডক্টৰ, ইঞ্জিনিয়াৰ, এডভকেট সেইবিলাক বনাব নালাগে। চবকে কলা অভ্যাস কৰিবৰ কাৰণে তেওঁলোকক যাতে আপোনালোকে ছাপোৰ্ট কৰে, সেইটো মোৰ আপোনালোকলৈ আগ্ৰহ কৰিলোঁ যাতে আপোনালোকে সেইটো কৰে। আৰু মই ভাবোঁ যে অহা বছৰৰ পৰা আমি আৰু এটা অধ্যায় আমি আৰম্ভ কৰিম শ্বৰ্ট ফিল্মৰ কাৰণে। কি লেব বুলি কয়, স্ক্ৰিপ্ট লেব আমি আৰম্ভ কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে যোগদান কৰিব। চাওক, মই মাজুলীলৈ 2016 পৰা এইবাৰ 4-5 আহিলোঁ, কিন্তু এই মনগীত অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আৰু আহি ইয়াতে কালিৰ নিশাৰ পৰিৱেশ আৰু আজি পুৱাৰ পৰা যিটো পৰিৱেশ দেখিছোঁ, বিভিন্ন শিল্পী, সাংস্কৃতিক জগতেৰে হওক বা কলাক্ষেত্ৰৰে হওক আহি পেলাই সকলোৱে ইয়াতে গোট খাই আজি মাঘৰ বিহুৰ দিনাখন এটা মেজি পুৰিছে। এইটো এটা আটক-ধুনীয়া দৃশ্য, এইটো এটা বিৰল দৃশ্য। আৰু এইটোৱে অসমৰ সাংস্কৃতিক জগতৰ ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ এটা চিম্বল বুলি মই ক'ব খুজিছোঁ। খুব সুন্দৰ পৰিৱেশ। আজি সুন্দৰকৈ আৰম্ভ হ'ল। হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া, আয়ুক্ত ডাঙৰীয়া, আদিল হুছেইন, বিভিন্নজন আছিলে। আৰু এইটো আমাৰ আজি 7 বছৰত ভৰি দিলে মনগীতে। গতিকে এইটো খুব ভাল লগা কথা। গোটেই অসমৰ প্ৰায় 70গৰাকী ল'ৰা ছোৱালী আহিছে, ইয়াং নবীন প্ৰজন্মৰ। তেওঁলোকে এই এতিয়া বৰগীতৰ ক্লাছ চলি আছে। বৰগীত, শাস্ত্ৰীয় সংগীত, সকলো ধৰণৰ সংগীতৰ কেনেকৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ এটা প্ৰচেষ্টা আমাৰ। আদিল হুছেইন আৰু কৌশিক নাথে তেওঁলোকে, আৰু আমি লগত আছোঁ, নয়ন প্ৰসাদ, বিপুলজ্যোতি শইকীয়া, কৃষ্ণা বৰুৱা, আমি মিলি পেলাই এই 7 বছৰ ধৰি এইটো পাতি আহিছোঁ। আৰু এতিয়া খুব ভাল এটা পৰিৱেশৰ সৃষ্টি হৈছে অসমত। এটা সুন্দৰ মননশীল সংগীত, যিটো মনৰ গীত বুলি কৈছোঁ আমি, মনগীত। ভাল কাম কৰাৰ এটা ভাল সংগীত সৃষ্টি কৰাৰ কাৰণে তেওঁলোকক এটা পৰিৱেশ দিবলৈ আমি চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ল'ৰা ছোৱালীখিনি উপকৃত হ'ব। আৰু গোটেই জয় বৰুৱাহঁতৰ পৰা আৰম্ভ কৰি অনুৰাগ শইকীয়া, ৰূপজ্যোতি বৰুৱা, ৰূপম মহীয়া, বিভিন্নজন, মিতালী দে, বহু ব্যক্তিয়ে তেওঁলোকক এই 3-4 দিন শিকাব। আৰু তাৰপিছত আমি 20 তাৰিখে আমি গুৱাহাটীত এটা শ্ব' এটা হ'ব, ফাংচনৰ নিচিনা। আৰু এই বছৰলৈ তাতে সমাপ্তি হ'ব। কিন্তু খুব ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ আৰু সকলোৱে ইমান ধুনীয়াকৈ আদৰি লৈছে। আৰু মাজুলীবাসী ৰাইজকো এই সুযোগতে ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ আৰু সুন্দৰ অনুষ্ঠান। ইয়াত আমাৰ মাজুলীবাসীৰ ভাগ্য যে আদিল হুছেইন দেৱৰ নিচিনা মানুহ আমাৰ ইয়াত আহিছে। লগতে BCCR ছেক্ৰেটাৰী তথা এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াহঁত ইয়াত আহিছে। গতিকে আমি সৌভাগ্যৱান। আৰু মই খালি এখেতসকলক এটাই অনুৰোধ জনাইছোঁ যে মাজুলীখন যিহেতু সংস্কৃতিৰ ভঁৰাল, ইয়াত সকলোৱে গান গাব জানে, অভিনয় কৰিব জানে, বক্তৃতা দিব জানে। গতিকে তেওঁলোকৰ পৰাও মাজুলীয়ে কিবা শিকক আৰু মাজুলীৰ পৰাও তেওঁলোকে কিবাকিবি লৈ যাওক, যাতে মাজুলীৰ যিখিনি আমাৰ শিল্পী আছে এই শিল্পীখিনিও ইয়াৰ লগত ভালকৈ সংলগ্ন হওক। তেনেকুৱা এটা পৰিৱেশ গঢ় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।